হ'বলৈ গৈ আছে কিন্তু গোটেই বাৰিষা দিনটোতেই জল সম্পদ বিভাগ বহি থাকিলে আপোনালোকে ইমান অনুনয় কৰিলে দৰখাস্ত দিলে একো কিন্তু আপোনালোকক ফোন নধৰিলে কি ক'ব হয় আপোনালোক সংবাদ মাধ্যমৰ যোগেদি আমি কথা বতৰাবিলাক প্ৰায় কৈ আহিছোঁ আমাৰ এই যি ভয়াৱহ পৰিস্থিতি এই ভয়াৱহ ছবিখনৰ কথা আমি সংবাদ মাধ্যম বা বিভাগীয়ভাৱে আমি প্ৰায়ে যোগাযোগ অব্যাহত ৰাখিছোঁ আৰু এই সমস্যাটো আজিৰ নহয় এই চুইচ গেটখন আমি য'ত ইতিমধ্যে খাৰা হৈ আছোঁ এই চুইচ গেটখনৰ সমস্যাটো হ'ল কি এতিয়াৰ নহয় আজি যোৱা হ'ল 90 দশকৰ পৰাই এই চুইচ গেটখনৰ এটা ভয়াৱহ পৰিস্থিতি সৃষ্টি হৈ আহিছে কিন্তু এই চুইচ গেটখন বিভাগীয়ভাৱে আমি যোগাযোগ কৰি থাকোঁ যদিও তেখেতলোকে ইয়াত বিশেষ মন কাণ নিদিয়ে বিশেষকৈ ইয়াক উন্নতভাৱে যে বনোৱাৰ ব্যৱস্থা কৰিব লাগে এই কাৰ্যটো আজিলৈকে কৰা নাই আৰু সিদিনালৈকে আমি তেখেতলোকক পোনপটীয়াকৈ আঙুলিয়াই আছোঁ যে এই চুইচ গেটখনে টেঙাখাটৰ কাৰণে এটা ভয়াৱহ পৰিস্থিতি হ'ব পাৰে কাৰণ কেলৈ এই চুইচ গেটখন কিবা কাৰণত যদি ভাগিবলৈ হয় তেতিয়াহ'লে টেঙাখাটখন পোনপটীয়াকৈ এফেক্ট কৰিব টেঙাখাটৰ ৰাইজে পোনপটীয়াকৈ বানৰ কবলত পৰিব গতিকে সেইকাৰণে আমি এই চুইচ গেটখনৰ কথা প্ৰায়ে উনুকিয়ে থাকোঁ কিন্তু চৰকাৰেই হওক বা বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া আমি লক্ষ্য কৰা নাই তো যাৰ কাৰণে আজি ৰাইজে সদায় শংকাত থাকিব লগা হৈছে আজি যি পৰিস্থিতি আহিছে এই পৰিস্থিতিত আজি ৰাইজৰ টোপনি সৰিছে গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ চৰকাৰলৈ বিভাগীয় কৰ্তৃপক্ষলৈ তেখেতলোকে অতি সোনকালে যাতে এই চুইচ গেটখনৰ মেৰামতিৰ ব্যৱস্থা কৰে এটা উন্নতভাৱে নিৰ্মাণৰ ব্যৱস্থা কৰি আমাৰ ৰাইজৰ যি শংকা যি ভয় সেয়া যাতে দূৰ কৰে ধন্যবাদ যোৱা বছৰ যিহেতু যিগৰাকী অভিভাৱক মন্ত্ৰী আহিছিল আৰু প্ৰায় 1.5 কিলোমিটাৰমান যিটো ভূমুক ওলাইছিল ভূমুক নিজৰ মুখে স্বীকাৰ কৰি গৈছিল তৎসত্ত্বেও কিন্তু এবছৰ পাৰ হ'ল একো ব্যৱস্থা নলয় এই বিষয়ে কি ক'ব তেখেতলোকে সেয়া আৰু মানে কথা দিয়ে কথাহে দিয়ে আচলতে কাৰ্যত নহয়গৈ সময়ত আমি সেয়া হৈ উঠা নেদেখোঁ গতিকে তেনেকুৱা ধৰণে চলি আহিছে তেখেতলোকে সময়বোৰ এনেকৈয়ে পাৰ কৰি আহিছে জনসাধাৰণক এনেকৈয়ে আভুৱা বাঢ়ি আহিছে সেয়া আৰু নতুন কথা নহয় সেয়া সকলোৱে জ্ঞাত